সদৌ অসম অপ্ৰাদেশিকৃত টিউটৰ সংগঠনৰ দ্বাৰা যি অৱস্থান ধৰ্মঘাট কাৰ্যসূচী অনিৰ্দিষ্টকালীনভাৱে আৰম্ভ কৰিছে, এই কাৰ্যসূচীলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছো। আৰু এই অৱস্থান ধৰ্মঘট স্থলীৰ পৰা আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্মৰণ কৰি দিব বিচাৰিছো যে তেখেতে কিছু কথা হয়তো কৰ্মব্যস্ততাৰ কাৰণে পাহৰিছে, যে তেখেতে কিছু কথা 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতি যিখিনি কথা দিছিল, সেই প্ৰতিশ্ৰুতিখিনি পূৰণ কৰাটো তেখেতৰ দায়িত্ব। আৰু এই যে তেখেতৰ পাহৰা কথাখিনি স্মৰণ কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকল আজি শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈকে ওলাই আহিছে। এই শিক্ষক শিক্ষয়িত্ৰীসকলক শ্ৰেণীকোঠালৈ ঘূৰাই নিয়াটো তেখেতৰ দায়িত্ব। সেই দায়িত্বখিনি পালন কৰিবলৈও আমি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি অৱগত কৰিব বিচাৰিছো যে এখেতসকলৰ নামটো টিউটৰ দিয়া হৈছে, কিন্তু টিউটৰজনকে আকৌ বহু বিদ্যালয়ৰ প্ৰধান শিক্ষক পাতিছে। যদি মানুহজন শিক্ষক নহয় তেনেহলে বিদ্যালয়ৰ প্ৰধান শিক্ষক পাতিছে কিয়? যদি প্ৰধান শিক্ষক পাতিব পাৰি তেতিয়াহলে টিউটৰজনক শিক্ষকলৈ নিব নোৱাৰাৰ কাৰণ কি? গতিকে আমি প্ৰতিজন টিউটৰ নামধাৰী চৰকাৰৰ দ্বাৰা সৃষ্ট এই পদটোক একগৰাকী শিক্ষকলৈ মৰ্যাদাপূৰ্ণভাৱে লৈ যোৱাৰ কাৰণে ৰাজ্য চৰকাৰক আহ্বান জনাইছো। আৰু আমি অতি সোনকালে যাতে শিক্ষাৰ্থীসকলৰ জীৱনৰ প্ৰতি কোনো ক্ষতি নাহে তাৰ কাৰণে এই অনিৰ্দিষ্টকালী অৱস্থান ধৰ্মঘট এটা সুমীমাংসিত সিদ্ধান্তৰে সমাধান কৰি স্তব্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি আহ্বান জনাইছো।